boycott जिंदाबाद Tai Pa Peng Le No Eti No Pune ko Nasib Nai Pune ko Mula Nai Pune ko Nasib Nai Pune ko Mula Nai We want ST We want Ahumland We want ST No ST No rest টাই আহোমক জনজাতিকৰণ আৰু আহোমলেণ্ডৰ দাবীত মৰাণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন টাইপাৰ টাই আহোমক জনজাতিকৰণ আৰু আহোমলেণ্ডৰ দাবীত মৰাণত বিক্ষোভ প্ৰদৰ্শন টাই আহোম যুৱ পৰিষদ অসম মৰাণ মহকুমা সমিতি উদ্যোগত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী মৰাণ পৰিদৰ্শন ভৱনৰ পৰা মৰাণ নগৰৰ ট্ৰেফিক তিনিআলিলৈ ৰেলী উলিয়াই ট্ৰেফিক তিনিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হুঁচিয়াৰ নৰেন্দ্ৰ মোদী গো বেক হিমন্ত শৰ্মা হাই হাই নো ST নো ৰেষ্ট ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ নামত মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰ কৰাৰ অভিযোগ 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিম বুলি কৈ প্ৰতাৰণা কৰাৰ অভিযোগ টাইপাৰ কেন্দ্ৰীয় নেতৃত্বৰ 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে ৰাজ্যজুৰি ইয়াতকৈ তীব্ৰ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে টাই আহোম যুৱ পৰিষদে কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজ কোঁৱৰ টাইপাৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰে আজি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পৰা স্পষ্টকৈ আমাৰ দিল্লীত বহি থকা নৰেন্দ্ৰ মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক স্পষ্টকৈ জনাই দিব পাৰিছোঁ যে আপোনালোকৰ মিথ্যাচাৰ প্ৰতাৰণা এই জনজাতিক আৰু কিমান দিনলৈ গতিকে এই জনজাতিকৰণৰ যি দাবী আমাৰ আজি বহু পুৰণি দাবী বৰ্তমান চৰকাৰে আজি তেনেধৰণে আমাৰ পূৰণ কৰা নাই সৌদিনা নৰেন্দ্ৰ মোদী আহি 14 চনত আহিও জনজাতিকৰণৰ সভাৰ ভিতৰত জনজাতিকৰণ প্ৰদান কৰিছে কিন্তু তথাপিও আমি দেখিছোঁ যে এই চৰকাৰখনে আমাৰ ভৱিষ্যত জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ ল'বলৈ কিন্তু তেওঁলোকৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই সেই গতিকে আমি টাই আহোম যুৱ পৰিষদে ইতিমধ্যে আগন্তুক লোকসভা ইলেকশ্যন আহি আছে ইলেকশ্যনৰ আগে আগে আমি অসমত কৰ্মী আন্দোলনৰ লগতে আমাৰ জনগোষ্ঠীৰ গোটেই সচেতন ভোটাৰসকলক আমি জনজাগৰণ সৃষ্টিৰ কাৰণে আমি পদক্ষেপ ল'বলৈ বাধ্য হৈছোঁ গতিকে আমি সংবাদ মাধ্যমৰ যোগেদি আমাৰ আহোম জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিক এই যিখন বিজেপি চৰকাৰ এই চৰকাৰখন এইবাৰ উচিত আমি এই সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ আৰু লগতে আমি প্ৰতিবাদ লগতে আগন্তুক লোকসভা নিৰ্বাচন আৰু সম্পূৰ্ণ জনগোষ্ঠীক ভোট পৰ্যন্ত আমি বাধ্য হব এই গতিকে আমি বিজেপি চৰকাৰ অতি শীঘ্ৰে 24 চনৰ ভিতৰত প্ৰদান নকৰে তেতিয়াহ'লে আপোনালোকে ভয়াৱহ কাৰণে সাজু বাধ্য ধন্যবাদ আহ্বানত মৰাণত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ 2014 চনত যেতিয়া লোকসভা নিৰ্বাচন হ'বলৈ গৈছিলে সেইটো সময়ত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বিভিন্ন সভা সমিতিৰ মত তেওঁক বক্তব্য ৰাখিছে যে 6 মাহৰ ভিতৰত টাই অনুপাতে 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰিব কিন্তু আজি কুপতি সেই প্ৰতিশ্ৰুতি হৈ গৈছে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি এই প্ৰতিবাদী কাৰ্যসূচীত কওঁ যে তেওঁ হ'ল ভাৰতৰ সৰ্বকালৰ এজন মিছলীয়া প্ৰধানমন্ত্ৰী আৰু অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অধ্যক্ষতাত এখন মডেল কৰিছে কিন্তু আজিলৈকে টাই আহোমক ধৰি 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰা নাই আমি আজি বিক্ষোভ কাৰ্যসূচীৰ পৰা 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰাকখনত যদি টাই আহোমক ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে ইয়াতকৈ আমি জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিম তাৰ বাবে সম্পূৰ্ণৰূপে ভাৰত চৰকাৰ অসম চৰকাৰ ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ মৰ্যাদা সেই মৰ্যাদা প্ৰদান কৰিবলৈ বাৰম্বাৰ আমি বৰ্তমান বিজেপি চৰকাৰখনে দেখিছোঁ এই কথাত কোনো কথাই গুৰুত্ব পোৱা নাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী ইছ্যু হিচাপে তেওঁলোকে এই বিষয়টো লয় আৰু তাৰ পিছতে এই চৰকাৰ ফেনত পৰিণত হয় আজি টাই কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আজি মহানগৰ বিক্ষোভ কাৰ্যসূচী অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে পুনৰবাৰ আমি তেওঁলোকে অতি শীঘ্ৰে টাই আহোমক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰে আৰু আহোমলেণ্ডৰ আমাৰ যি সেই ডিমাণ্ড পূৰণ কৰিবৰ কাৰণে আজি এই মঞ্চৰ পৰা আমি তেওঁলোকক পুনৰবাৰ সকীয়াই দিছোঁ।